নমস্কাৰ সকলোকে কি কৰি আছে গুড মৰ্নিং বাকি 10:30 বাজিবলে হ'ল আমাৰ মহাৰাজে কি কৰি আছে চাকচোন গুটে খেলা বস্তুৰ মুনাটো বস্তাটো উলিয়াই লৈ একদম তাৰ ওপৰত শুই লৈছে হেল্ল কৈ দিয়া হেল্ল কি খবৰ কৈ দিয়া কি খবৰ ভালে আছা নে ভালে আছা চাহ খালা কি কৰিব বেচাৰা উপায় নাই যেহেতু একদম বৰষুণ মানে ধাৰাসাৰ বৰষুণ দেখুৱাই আছো আপোনালোকক দেখিছেনে কতো যাব নোৱাৰা অৱস্থা আৰু বৰষুণৰ কোবত এই দুৱাৰমুখৰ ওচৰলৈ আহোঁ আকৌ ভিতৰ দুৱাৰ মাৰি সোমাই থাকোঁ এয়াই হৈছে কাৰেণ্টটো আহিছে জাষ্ট কাৰেণ্ট নাছিলে ইমান কাৰেণ্টটো অসুবিধা কৰিছে মানে কি কম আৰু মানে অসুবিধা পাইছোঁ বজাৰ সমাৰো নাই আৰু যাবলেও মানে পৰিস্থিতি এনেকুৱা বেয়া হৈছে বৰষুণ বতাহ আৰু লৰাটোলৈ যাব নোৱাৰি যেহেতু কি মই অকলেহে থাকোঁ ৰুমত গতিকে তাকটো থৈ যাব নোৱাৰি সি সৰু হৈ চাকচোন গোটেই বস্তুবোৰ ঢালি ল'লা দেখিছোঁ এনেকৈ আৰু কি কৰিবনো সি উপায় নাই যিহেতু আৰু তাক খেলিবলৈ নিদিলেও নহয় যিহেতু ক'তো ওলাই নিবও পৰা নাই তাক মই যিহেতু বৰষুণ তাৰপিছত বৰষুণৰ বতৰতনো কি খাব আৰু ন ভাবিলোঁ আজি কিবা এটা বনাওঁ ভালকৈ তাৰপিছত কি কৰিলোঁ জানেনে দেখুৱাইছোঁ ৰ'ব চাওকচোন দেখি পাইছেনে বাৰু এয়া হৈছে ৰাজমাহ দাইল বজোৱা আজি ভাবিছোঁ ৰাজমাহ দাইল বনাম তাৰপিছতে আকৌ আপোনাৰ এই হেৰি তিয়ঁহ আছিলে ঘৰত বহুত দিনতে আনি থোৱা এনেই পেলনি যোৱাতকৈ বোলো ভাজি পেলাওঁ আলু এটা দি পেলাই মই তিয়ঁহৰ ভাজি খাই খুব ভাল পাওঁ মানে আৰু ৰাজমাহ বনাম অকণমান মছলা দি যিহেতু বতৰটো ঠাণ্ডা সেইটোৱে তাৰপিছত বজাৰটো কৰিব যাব লাগিছিলে মনটোও বেয়া লাগি আছে ক'তো ওলাই যাব পৰা নাই আছে কাম যাবলগীয়া কিন্তু যাব নোৱাৰিছোঁ একে বতৰটো বেয়া কোন ঠাইত ইমান বেয়া হৈছে বাৰু বতৰটো ক'বচোন অল অসমতে হৈছেনে বাৰু এই বাৰিষা আহিব আৰু নহয়নে বাৰিষা অহাৰ সংকেত হয়নে ইয়াত তাৰপিছত আকৌ আপোনাৰ আমঠি খাত লাগিব ন আমঠি খাত লাগিব তো তাৰ কাৰণেও চাগে একেবাৰে আজৰি হ'ব আৰু একদম আমঠি খাতৰ পাছতহে চাগে আজৰি হ'ব নেকি বতৰটো মোৰ তেনেকুৱা লাগিছে যিহেতু ভাল হোৱাৰ সম্ভাৱনা দেখা নাই ভালকৈ চাইছোঁ টাৱাৰটো লৰিছে নেকি বুলি ওপৰলৈ চালে ভয় লাগি যায় ইমান স্পীডত ডাৱৰবোৰ গৈ আছে কোনোবা ফালে এইটো নুফুটে ফোন এইটো বেয়া হৈছে যে তুমি নিজে খেলি থাকা আৰু এটা আছিলে যে তোমাৰ সেই দুটা আছে তিনিটা আছে লোৱা আৰু সেইডাল তাৰ খেলাৰ কোনো লগ নাই গতিকে মই তাৰ খেলাৰ লগৰী মই মাক মই দেউতাক মই খেলাৰ লগৰী পাপাকে ফোন কৰি থাকে কিন্তু এতিয়ানো ক'ত আৰু ছুটি পাব আহি গৈছেহে হ'লেও 3 মাহ হৈ গ'ল এইবাৰ একেবাৰে 8 মাহৰ মূৰতহে আকৌ ঘৰলৈ ঘূৰি আহিব 8 মাহৰ মূৰত এতিয়া য'ত আছিলে তাৰ পৰা আকৌ আগলৈহে গৈছে ইমান বতাহ মাৰিছে বা টাৱাৰটো লৰিছে দেই ভয় লাগে মোৰ ইমান ডাঙৰ টাৱাৰ 8 মাহৰ মূৰতহে আকৌ ছুটি এইবাৰ পাব একদম পূজাতহে মানে ল'ব পাৰে কিন্তু মানে তেওঁ নলওঁ বুলি কৈছে যিহেতু বছৰটো পূজাটো নাপালে ভাল নালাগে বোলে ভাল নালাগে আৰু অকলে পূজাটো যোৱা বছৰ চাইছিলোঁ একদম মানে খেমেকা ভাল নালাগে মানুহজন নহ'লে বিহুটো যিয়ে নহওক ঘৰৰ মানুহখিনি পাওঁ বিহুটো চলি যায় কিন্তু পূজা চূজা এইবিলাক হ'লে অকণ মানুহজন লাগে আৰু ল'ৰাটোলৈ বিশেষকৈ মানে মই অকল লৈ ঘূৰি থাকিব নোৱাৰোঁ মানুহজন হ'লে তেওঁ এবাৰ ল'লে মই এবাৰ ল'লোঁ তেনেকৈ ভাল লাগে বাকী এইটো মোৰ ইউটিউবত দিবলৈ প্ৰথম ভিডিঅ' মই শ্বুট কৰিছোঁ যদি আপোনালোকে ভাল পায় ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব দেই নতুন আপোনালোকৰ মোৰ ডেইলি লাইফ দেখুৱাবলৈ চেষ্টা কৰিম মোৰ কিছুমান ক্ৰিয়েটিভিটি মই কৰোঁ যিহেতু এইবোৰ মই দেখুৱাবলৈ একচুৱেলি মই চেনেলটো খুলিছিলোঁ আজি 2022 চনৰ মানতে খুলিছিলোঁ কিন্তু খুলিলেনো হ'ব কি আৰু তাৰপিছত প্ৰেগনেঞ্চি আৰম্ভ হৈ গ'ল প্ৰেগনেঞ্চি আৰম্ভ হৈ যোৱাৰ পাছত ৰৈ গ'ল আৰু তেনেকৈ তাৰপিছত এতিয়া ল'ৰা হোৱাৰ পাছত এতিয়া তাৰ 2 বছৰ 3 মাহ এতিয়াহে মই আকৌ চেনেলটো অ'পেন কৰিবলৈ আজি ফাৰ্ষ্ট এই ভিডিঅ'টো শ্বুট কৰিছোঁ তাকো কাৰণটো কি জানেনে মই ইয়াৰ আগত মানে আজি 4 দিনমানৰ আগত এটা ল'ৰাটো মোৰ ফটো মানে লগাই পেলাই এটা গান লগাই পেলাই এটা ভিডিঅ' জাষ্ট দিছিলোঁ 1500 মান আহিলে 1500 মান হেৰি ভিউৱাৰ্ছ আহিলে তাৰপিছত মই চাওঁতে দেখিলোঁ 1500 আহিছে দেখোন তাৰপিছত ভাবিলোঁ ভিডিঅ' এটা দি চাব লাগিব আকৌ এটা
মানে ৰিয়েল ফেচ আৰু নিজৰ ভইচত ওন ভইচত দি চাব লাগিব তাৰপিছতে সেইকাৰণে মই ভিডিঅ'টো একচুৱেলি এইটো শ্বুট কৰিছোঁ আৰু ভাবিছোঁ ষ্টাৰ্ট কৰিম লাহেকৈ ভিডিঅ' বনাবলৈ অলৰেডিতো মোৰ ফেচবুকত চেনেল এটা আছে ফেচবুকত মোক অফিচিয়েল মোড অন কৰা হৈ আছে তাতো মোৰ ভালেখিনিয়ে ফলোৱাৰ্ছ আছে আশা কৰোঁ ইউটিউবতো আপোনালোকে সহায় জনাব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আগুৱাই নিব লাইক কমেণ্ট কৰিব দেই বেয়াকৈ নকৰিব আকৌ হয় নহয় যিহেতু একেবাৰে নতুন কিবা নাজানিলে বা কিবা নক'বলগীয়া কৈছোঁ যদি বুজাই দিব শিকাই দিব নহয় বাৰু বাকী ইমান বতাহ ধুমুহা নহয় বাপৰে বাপ থাকিব নোৱাৰি আৰু চাওকচোন প্ৰকৃতি কি ৰূপ লৈছে নহয়নে প্ৰকৃতিৰ আগত আমি সকলোবোৰ তেনেই নগণ্য বাকী মোৰ কাম বন কৰিবলৈ আছে পূজা চূজা কৰি ল'লোঁ গা পা ধুই কাম বন কৰিবলৈ আছে একদম এয়া চাওকচোন গোটেই বিচনা চিচনা এনেকৈ থৈ দিছোঁ এয়া কাপোৰ কানি আলনাটো তেনেকৈ থৈ দিছোঁ আৰু খিৰিকীৰ মুখত এনেকৈ ৰৈ আৰু কেতিয়া বৰষুণ এৰিব কেতিয়া এবাৰ বজাৰলৈ যাম তাকে চিন্তা কৰি আছোঁ যিহেতু ঘৰত শাক পাচলি একো নোহোৱাই হৈছে প্ৰায় যিহেতু এসপ্তাহ ধৰি ক'তো যাব পৰা নাই খাই থাকিলেতো ওলাই নাথাকে আৰু নহয় বাৰু বাকী ভালে আছেনে আপোনালোকে ঘৰৰ পৰা চাগে কোনো ক'তো যাবলৈ পৰা নাই হয়নে বাকী যিখিনি আমাৰ কামৰ মানুহ সেইখিনিতো যাবই লাগিব হয় নাই বাকী আমি বেকাৰ ৰান্ধনি মানুহ আৰু আনি দিলে বনাব লাগিব আনি নিদিলে বনাব নোৱাৰোঁ ন কিন্তু এতিয়া মোৰ আকৌ কথাটো বেলেগ মই নিজে মতা মানুহ নিজে মাইকী মানুহ আনিব মই নিজে যাব লাগিব বনাব নিজে লাগিব সেয়াই আৰু যিয়ে নহওক লাইফটো ধুনীয়াকৈ জীয়াই আছোঁ খুবেই সুখী বহুত এজন ভাল মানুহৰ পত্নী হিচাপে ভগৱানে মোক চিলেক্ট কৰিলে সেয়াই আৰু বাকী ডেইলি লাইফত আপোনালোকক দেখুৱাই থাকিম মই কি কৰোঁ দেই বাকী আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰোঁ যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তাৰপিছত ল'ৰা অসুবিধা কৰি আছে দিয়াচোন হেল্ল' কৰি দিয়া জয় হিন্দ কৰি দিয়া আৰ্মিৰ পুতেক গতিকে সেয়া আৰু সেয়া এয়া কি আছিলে ভৰি এনেকৈ কৰি যে যায় আৰ্মিবিলাকে এইবোৰ দেখি সি সেইবোৰ শিকি সেইবিলাককে কৰি থাকে আৰু পিষ্টলহে লাগে অকল পিষ্টলহে লাগে বেলুনটো খুন ফাটি গ'লে নহয় সেইটো বেয়া বেলুন আৰু বেয়া বেলুন মুখখন নল'বা এনেকৈ সি মোৰ লগত অকলে ডাঙৰ হৈছে আশা কৰিছোঁ তাক ভাল মানুহ বনাব পাৰিম বাকী ভিডিঅ'টো আজিলৈ এইখিনিতে এৰিছোঁ যদি ভাল পালে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই কৈ দিয়া বাই